নমস্কাৰ আপোনালোকে জানেনে কেৰালা চৰকাৰে ৰিসেন্টলি ওয়াইল্ড লাইফ প্ৰটেকশন এক্ট 1972 কিছু চেঞ্জেস কৰিবলৈ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অনুমোদন বিচাৰিছে আৰু এই অনুমোদনৰ দ্বাৰা কেৰালা চৰকাৰে বিচাৰিছে বনৰীয়া জীৱ-জন্তুৰ জনসংখ্যা কিছু পৰিমাণে হ্ৰাস কৰিবলৈ আৰু ইয়াৰ মূল কাৰণ হৈছে মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাত বা হিউম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট। রিসেন্টলি কিছু বছৰত দেখা গৈছে যে কেৰালা ৰাজ্যত মানুহ আৰু জীৱ-জন্তুৰ মাজত সংঘাত বহুত বেছি বৃদ্ধি পাইছে। এক্সাক্ট ডেটা চাবলৈ গলে 2016 পৰা 2025 ভিতৰত 919 জন মানুহৰ মৃত্যু আৰু 9000ৰ অধিক মানুহ আহত হৈছে এই সংঘাতৰ ফলত। আৰু ইয়াতে মেইনলি ইনভলভ আছে টাইগাৰ, লিওপাৰ্ড, এলিফেন্ট, ওয়াইল্ড বোৰ আৰু মাংকিৰ দৰে অৰ্গানিজমবোৰ। আৰু সেই কাৰণে কেৰালা চৰকাৰে বিচাৰিছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ অনুমোদনৰ দ্বাৰা এই এনিমেল সমূহৰ সিলেক্টিভ কিলিং আৰু ফাৰ্টিলিটি কন্ট্ৰোলৰ জৰিয়তে পপুলেশ্যন কিছু পৰিমাণে হ্ৰাস কৰিবলৈ যাতে হিউম্যান ওয়াইল্ড লাইফ কনফ্লিক্ট হ্ৰাস পায়। এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট পাই থাকিবলৈ অনলি কম্পিটিশন আসাম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ।